হিমন্ত আর হিমন্তর ঘৈণীয়েক, জয়ন্ত মল্লবড় আর জয়ন্ত মল্লবড়ার ঘৈণীয়েক, পীযুষ হাজৰিকা আৰু প্ৰদ্যুৎ হাজৰিকাৰ ঘৈণীয়েক এই মন্ত্ৰী এমএলএ বিলাকৰ ক্ষেত্ৰত গোটেই অসমৰ মাটি কিনাৰ বাহিৰে অসমৰ মানুহ এটাও অসমীয়া মানুহ প্ৰত্যেকজন যদি ধনী হ'ব লাগে, অসমৰ প্ৰত্যেকটো ল'ৰাই যদি কাম পাব লাগে, তেতিয়াহ'লে অখিল গগৈ ভোট দিয়ক। দেৰগাঁৱত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী। উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। অখিল গগৈয়ে কয়, মই এতিয়ালৈকে ৩৬ বাৰ জেল গৈছোঁ, তাৰ পাছতো কংগ্ৰেছ বিজেপিৰ ওচৰত ছাৰেণ্ডাৰ কৰা নাই। দেৰগাঁও সাহিত্য সভা ভৱনত ৰাইজৰ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। যোগদান কাৰ্যসূচীত দেৰগাঁও সমষ্টিৰ অন্তৰ্গত প্ৰায় ৩০ শতাধিক লোকে আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। যোগদান কাৰ্যসূচীত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ লগতে ৰাইজৰ দলৰ গোলাঘাট জিলাৰ বিষয়ববীয়াসকল উপস্থিত হৈ সদ্য যোগদান কৰা লোকসকলক সম্ভাষণ জনায়। আজিৰে পৰা দেৰগাঁও সমষ্টিত প্ৰতিমাহে দুটাকৈ দিন ৰাইজৰ দলৰ হৈ প্ৰচাৰ কৰিম। ২০২৬ত ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্য বহন কৰিব বুলি উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে। ২০২৬ৰ নিৰ্বাচনৰ ক্ষেত্ৰত সকলো বিৰোধী একত্ৰিত হোৱাৰ ক্ষেত্ৰত কংগ্ৰেছে আগভাগ লোৱাৰ দৰকাৰ। এই কথা উল্লেখ কৰি তেওঁ কয়, যদি বিৰোধী দলসমূহ একত্ৰিত হয় তেতিয়াহে সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিব পৰা যাব। তাৰ বাবে ৰাইজৰ দলে যেনেদৰে ত্যাগ কৰিব লাগে ত্যাগ কৰিব। বিৰোধী একত্ৰিত হোৱাৰ সম্পৰ্কত তেওঁ কয় যে কংগ্ৰেছৰ গৌৰৱ গগৈক সুধিলেহে সঠিক উত্তৰ পোৱা যাব। দেৰগাঁও সমষ্টিৰ বিধায়কজন নিমাতী কন্যা, অলগদ্ধ, অকৰ্মণ্য, অপদাৰ্থ বুলিও সাংবাদিকৰ আগত অৱগত কৰে। আজি প্ৰায় ১ মাহৰ আগৰ পৰা আমি এটা পৰিকল্পনা কৰিছিলোঁ যে দেৰগাঁৱত ৰাইজৰ দলৰ এটা প্ৰভাৱ আমি বিস্তাৰ কৰিব লাগিব আৰু যি আমাৰ দেৰগাঁৱৰ সমষ্টিত AGP ভৱেন ভৰালী ডাঙৰীয়া ইয়াত যি বিধায়ক আছে, তেখেতৰ যিখিনি কাম কাজত অসন্তুষ্ট ৰাইজসকল, আৰু তাৰ বাবে আমি আমাৰ ৰাইজৰ দলৰ যাতে এজন প্ৰতিনিধি আমি ইয়াত আগন্তুক ২০২৬ চনত খাৰা কৰি আমি যাতে জিকাই নিব পাৰোঁ, সেই পৰিকল্পনা লৈ আজি এটা বৃহৎ যোগদান কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমি আশা কৰিছোঁ তাতকৈ অধিক ব্যক্তি আহি পেলাই আমি যোগদান কৰিছে, তাৰ বাবেও মই ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ। প্ৰায় আমাৰ ৫০০ৰ ওপৰত আমাৰ যোগদান হৈছে। আমাৰ পূব ব্ৰহ্মপুত্ৰ, পশ্চিম ব্ৰহ্মপুত্ৰৰ পৰা আদি কৰি কোৰালগুৰিৰ পৰা আহিছে, নেঘেৰিটিঙৰ পৰা আহিছে, চিতলপথাৰৰ পৰা আহিছে, আপোনাৰ প্ৰায় ৮টা পঞ্চায়তৰ মানুহ আহি পেলাই ইয়াতে ইতিমধ্যে যোগদান কৰিছে। AGP, বিজেপি আৰু এনেকৈ ধৰণৰ বহু দলৰ পৰা আহি পেলাই ইয়াত যোগদান কৰিছে। কাম কৰিছে অসমৰ মাটি আদানী, আম্বানী আৰু ৰামদেৱ নামৰ মানুহজনক অসমৰ মাটিবিলাক এফালৰ পৰা দিছে। আমাৰ অসমৰ এৰোপ্লেন গুৱাহাটীৰ যিটো বিমান ঘাটি এয়াৰপৰ্ট, সেইটো আদানীক দি দিছে। এটা তাকে দি দিছে হিমন্ত আৰু হিমন্তৰ ঘৈণীয়েক, জয়ন্ত মল্লবড় আৰু জয়ন্ত মল্লবড়াৰ ঘৈণীয়েক, পীযুষ হাজৰিকা আৰু প্ৰদ্যুৎ হাজৰিকাৰ ঘৈণীয়েক এই মন্ত্ৰী এমএলএ বিলাকৰ ক্ষেত্ৰত গোটেই অসমৰ মাটি কিনাৰ বাহিৰে অসমৰ মানুহ এটাও হয়নে নহয়? অসমৰ ভূমিপুত্ৰ এক টুকুৰা মাটি এতিয়ালৈকে কৰবাত দিলে নেকি? অসমৰ ভূমিপুত্ৰ বা তেওঁলোক ভূমিপুত্ৰ ইয়াতে জন্ম পোৱা। আমিতো আহোম, তেওঁলোকতকে পিছত আমি অসমলৈ আহিছোঁ। তেওঁলোক অসমৰ ভূমিপুত্ৰ, কৈৱৰ্তসকল অসমৰ ভূমিপুত্ৰ, SC অনুসূচিত জাতি, তেওঁলোকক এটা কাম বিজেপি চৰকাৰে কৰিলে। তেওঁলোকে কেৱল কয় যে আমাৰ বিজেপি চৰকাৰৰ দিনত আমি PM কিষাণ দিছোঁ, PM কিষাণ। এবছৰত ৬০০০ টকা দিছোঁ যে প্ৰধানমন্ত্ৰী কি PM কিষাণ পায়নে নাপায়? আপোনালোকে নাপায় ন? PM কিষাণো নাপায়। আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই অসমৰ মহিলাবিলাকক ১২৫০ টকাকৈ সহায় কৰিছোঁ। তাৰ ভিতৰত ইয়াত কিমানজনে পায়? ইয়াত অৰুণোদয় পোৱা গোটেইখিনি হয়নে নহয়? হয়নে নহয়? সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, আমি স্পষ্ট, আমি যোৱা ৭৮ স্বাধীনতাৰ ৭৮ বছৰত আমি কংগ্ৰেছৰ শাসন দেখিলোঁ, আমি
বিজেপি শাসন দেখিলোঁ, আমি এডিপি শাসন দেখিলোঁ, আমি জনতা দলৰ শাসন দেখিলোঁ, আৰু আমি CPIMৰ শাসনো দেখিলোঁ। যোৱা ৭৮ বছৰত বিজেপি, কংগ্ৰেছ, এডিপি, CPI, CPM, জনতা দল কোনো অৰ্থতে কোনো জনতাৰ, কোনো মানুহৰ, কোনো জাতিৰ কাম কৰি দিলে। আমি যি অৱস্থাত আছিলোঁ সেই অৱস্থাতে থাকি গ'লোঁ। খেতি কৰিব নোৱাৰে, অকল বাও ধানৰ খেতিহে হয়নে নহয়? হয়নে নহয়? আজি ৭৮ বছৰৰ পাছতো অসমৰ চব জাতিৰ মানুহে পথাৰত পানী যোগান দিব নোৱাৰি, পথাৰত খেতি কৰিব নোৱাৰি, এতিয়াও ভেকুলীৰ বিয়া পাতে। হয়নে নহয়? অতুল বৰা সুধি চাওক, যদি পৃথিৱীত এনেকুৱা কোনো ৰাজনৈতিক দল আছে যিটো দলে ক'ব পাৰে যে প্ৰত্যেকজন খেতিয়কক ধনী কৰি দিম, যিটো দলে ক'ব পাৰে অসমৰ প্ৰত্যেকজন মানুহক চাকৰি দিম, যদি আছে সিহঁতৰ এটা যদি সূত্ৰ আছে, এনেকুৱা যদি নিয়ম আছে, তেওঁলোকৰ যদি বুদ্ধি আছে, এনেকুৱা যদি পৰিকল্পনা আছে, তেতিয়াহ'লে ৰাইজৰ লগত বুদ্ধি নালাগে। মই আপোনালোকক গেৰাণ্টি দি কৈছোঁ, যদি অসমীয়া মানুহ ধনী হ'ব লাগে, এদিন ৰাইজৰ লগত বুদ্ধি হ'ব। কংগ্ৰেছক বুদ্ধি থাকিলে আৰু ১০০ বছৰ দি থাকিলেও মানুহ ধনী নহয়। বিজেপিক আৰু ২০০০ বছৰ বুদ্ধি থাকিলেও অসমীয়া ধনী নহয়, আদানী আম্বানীয়ে ধনী হ'ব। এডিপিক আৰু ৩০০ বছৰ বুদ্ধি থাকিলেও অসমীয়া মানুহ ধনী নহয়। অসমীয়া মানুহ প্ৰত্যেকজন যদি ধনী হ'ব লাগে, অসমৰ প্ৰত্যেকটো ল'ৰাই যদি কাম পাব লাগে, তেতিয়াহ'লে অখিল গগৈ বুদ্ধি হওক, ৰাইজৰ লগত বুদ্ধি হওক, আৰু ৰাইজৰ বাবে ৫ পৰা ১০ বছৰৰ ভিতৰত দেৰগাঁৱৰ পৰা হেমন্ত বৰা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।